ক'বলৈ পালে আপোনালোকক জনাবলৈ পালে অন্তৰৰ কিছু কথা ক'বলৈ মন যায়। আচলতে আপোনাৰ খাইছোঁ নেকি? মই নিজৰ টকাৰে খাইছোঁ। যাৰ টকা পইচা আছে আজিৰ দিনত সন্মান তাৰেই। আচলতে আমাৰ জীৱনটো আচলতে এই নদীখনৰ লগত মিলালেও আচলতে বেয়া নহ'ব নেকি? সময়ৰ সোঁতত আচলতে পৰাৰ লগে লগে এই সোঁতে আপোনাক যোনফালে ঠেলি নিব, ঠিক তেনেদৰেই আচলতে আমি সেই সোঁতত অতিবাহিত কৰি আছোঁ। আগৰ দিনৰ কথা যদি কিছুমান সোঁৱৰাব যাওঁ, আচলতে আগতে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, শিক্ষাগুৰুসকলক আচলতে যেনেধৰণে সন্মান আচলতে আমি দিব লাগে, সেই সন্মান কিন্তু আমি দিছিলোঁ। কিন্তু আজিৰ যুগত সেই সন্মান কিন্তু দেখিবলৈ পোৱা নাযায়। আগতে এজন শিক্ষাগুৰু আহিলে আমি যেতিয়া চাইকেলখনত উঠি যাওঁ, শিক্ষাগুৰুজনক দেখাৰ লগে লগে কিন্তু আমি সেই চাইকেলখনৰ পৰা নামি আচলতে তেখেতক সুন্দৰকৈ মাত এষাৰ লগাওঁ, ছাৰ আহিলে, কেনিবা গৈছিলে। এই সন্মানবোৰ আচলতে আজিৰ যুগত প্ৰায় নাইকিয়া হৈছে। আমি যেতিয়া ঘৰৰ পৰা গাঁৱৰ তিনিআলি মূৰৰ সেই দোকানবিলাকলৈ যাওঁ, সেই দোকানবিলাকলৈ গ'লে আচলতে খুব দুখ লাগে। এনেকুৱা কিছুমান পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয়। আচলতে সেই দোকানখনৰ পৰা যেন মই লুকাই চুৰিকৈ আঁতৰ হৈ যাবলগীয়া হয়। এই কাৰণটো আচলতে আজিকালি যিবিলাক উঠি অহা ল'ৰা কিছুমান আমি দেখিবলৈ পাওঁ, তেখেতলোকে তাত বহি যি ধৰণে আচলতে সেই দোকানৰ তিনিআলি মূৰত যি ধৰণে আচলতে কৰে, সেইখিনি মই আপোনালোকক নকলেও হ'ব। যদি কিবা এটা ক'বলৈ যাওঁ, পোনপটীয়াভাৱে তেখেতলোকে কয়, আপোনাৰ খাইছোঁ নেকি? মই নিজৰ টকাৰে খাইছোঁ। আৰু বেলেগ অশ্লীল ভাষাবোৰতো আছেই, এইখিনি নকলেও হ'ব। আচলতে এই শিক্ষাবোৰ আচলতে কেনেকৈ নাইকিয়া হৈছেগৈ? নাইকিয়া হোৱা কাৰণটো আচলতে কি? সঁচাই এই আগৰ জীৱনটো আচলতে কেনেকুৱা আছিল? আমি যেতিয়া শিক্ষা লৈ আছিলোঁ, হাতত বহী কিতাপ লৈ যাওঁ, বহী কিতাপ লৈ যাওঁতে হাতত যি শেষৰ যিখন কিতাপ থাকে, ঘামত একেবাৰে ফাটি যায়। থৈলা বস্তা লৈ গৈছিলোঁ স্কুলত পঢ়িবলৈ। তাৰ পিছত ক্ৰমান্বয়ে আহিল মোনাৰ বেগ, সেই ছাইডত লৈ সেই মোনাৰ বেগত লৈ আমি স্কুল পঢ়িছিলোঁ। আজিৰ যুগত ইমান সুবিধা দিয়াৰ পিছতো এই যিটো মানুহৰ মানৱতা, এই সন্মানবোৰ আচলতে কিয় হেৰাই যাবলৈ ধৰিছে? ইয়াৰ বাবে আচলতে জগৰীয়া কোন বাৰু? এই সন্মানবোৰ আচলতে কেনেকৈ নাইকিয়া হৈছে? বহুখিনি কথাই ক'বলগীয়া আছে, কিন্তু সকলোকে ক'বলৈ যোৱা নাই। বহুত ল'ৰাক আচলতে দেখিছোঁ, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেইখিনি আচলতে নাজানে। নজনা কাৰণটো আচলতে কি? কিন্তু অৱশেষত এটাই কথা বুজিছোঁ, আজিৰ দিনত আচলতে সন্মান কাৰ আছে? আজিৰ দিনত সন্মান তেওঁৰেই আছে, যাৰ টকা পইচা আছে। আজিৰ দিনত সন্মান তাৰেই। আজি বয়োজ্যেষ্ঠ এজন আপোনাৰ কিনাৰেদি পাৰ হৈ যাওক, কিন্তু কোনো তেখেতক মাত এষাৰ নলগায়, যিহেতু তেখেতে দুখীয়া, তেখেতৰ ওচৰত পইচা নাই, গতিকে আজি তেখেতলোকৰ সন্মান নাই। এইখিনিকে অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আচলতে আমি দুখীয়া ঘৰৰ ল'ৰা, এইবিলাক কথা আচলতে ক'বলৈ পালে, আপোনালোকক জনাবলৈ পালে অন্তৰৰ কিছু কথা ক'বলৈ মন যায়। আচলতে মনটো আচলতে পাতল লাগে। সেই হেতুকে এইখিনি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিলোঁ। বাকী আজিলৈ বিশেষ নকওঁ। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক।